আজি আমি HSLC 2018 মেথমেটিক্সৰ MCQ যিবিলাক কোৱেশ্চন আছিল তাৰ ওপৰত আলোচনা কৰিম। আৰু তোমালোকে যদি ভাবি আছা মই ভিডিঅ' এনেকৈ কিয় বনাই আছোঁ, তাৰ কাৰণ হ'ল এয়া, মোৰ ট্ৰাইপডটো ভাঙি গৈছে, গতিকে এতিয়া অৰ্ডাৰ দিয়া আনতে সময় বেছি লাগিব যিহেতু, কিন্তু পৰীক্ষাৰ বেছি সময় নাই, গতিকে বৰ্তমান 2-এটা ভিডিঅ' এনেকৈ বনাই আছোঁ। যিমান সোনকালে সম্ভৱ আনিব যত্ন কৰিম, কিন্তু আজি এতিয়া উপায় নাই, ভিডিঅ' বনাই আছোঁ। প্ৰথমটো কোৱেশ্চন কি কৈছে? প্ৰথমটো কোৱেশ্চন দিছে কি যে পৰিমেয় সংখ্যা কিবা এটা দিয়া আছে, ইয়াৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব? তো ইয়াত যিটো হৰ আছে, হৰ কিমান আছে? 625। তো ইয়াৰ যদি যিটো হৰ আছে 625, ইয়াৰ যদি আমি উৎপাদকবিলাক চাওঁ কেনেকুৱা হ'ব? 5 দি 125 বাৰ যাব, তাৰপিছত আকৌ 25 বাৰ যাব, তাৰপিছত আকৌ 5 বাৰ যাব। অৰ্থাৎ 14588 divided by 625 can be written as 14588 divided by 5 to the power 4। আৰু ইয়াৰ লগত যদি আমি 1 এটা পূৰণ দিওঁ তথাপিও ক্ষতি নাই। তো 1ক কি লিখা যায়? 2 to the power 0 বুলি লিখিব পৰা যায়, ইনটু 5 to the power 4, ওপৰত যিটো আছে সেয়াই থাকিল। মই এক্সপ্লেইন কৰি আছোঁ উত্তৰবিলাক কিয় কেনেকুৱা হয়। ইয়াৰ উত্তৰত 4 হ'ব, কিন্তু তথাপিও এক্সপ্লেইন কৰি আছোঁ কিয়। তো এতিয়া কি কৰিম আমি? ইয়াৰ 2 to the power 0ৰ লগত এটা কি কৰিব পৰা যায়? 2 to the power 4 ইনটু দিলে ফায়দা হ'ব। কি ফায়দা হ'ব? 14588 ইনটু 2 to the power 4 ওপৰত দিব লাগিব পূৰণ। তেতিয়া ইয়াত কি হ'ব? 2 to the power 4 ইনটু 5 to the power 4, মানে 2 ইনটু 5 to the power হোল টু দি পাৱাৰ কি হ'ব? 4। আৰু ওপৰত কিবা এটা সংখ্যা আহিব পূৰণ দিলে, মানে 14588 ইনটু 16। পূৰণ দিয়াৰ ফলত তলত কি হ'ব? 10 to the power 4, আৰু ওপৰত এইটো পূৰণ দিলে হৈ যাব আমাৰ 233408। তো তাৰ মানে এতিয়া যিহেতু 10 to the power 4 আছে, 233408, তো 4 ঘৰ আগত বহিব, 1 2 3 4, ইয়াতে দশমিক বহিব। তো দশমিকৰ পিছত কেইটা অংক থাকিব? 4টা। তো ইয়াত অপশ্যন হৈ যাব চি, শুদ্ধ উত্তৰ। তো ইয়াতে যেতিয়া আমাৰ 5 to the power 4 আহিছিল, তেতিয়া আমি উত্তৰটো গম পাম যে উত্তৰত কি আহিব? 4। তো কিয় আহিল এনেকৈ মই এক্সপ্লেইন কৰি দেখুৱাই দিলোঁ। কিন্তু তোমালোকে যদি সময় নাথাকে, ইয়াতে যিটো ডাঙৰ আহিব, ধৰি লোৱা ইয়াতে যদি 2 to the power কথাৰ কথা 2 কিউব আহিলে, তথাপিও ইয়াত যিহেতু ডাঙৰ 4 আছে, তো উত্তৰ 4 হ'ব। তেতিয়া ইয়াত মাত্ৰ এটা 2ৰে পূৰণ দিব লাগিল হয়, যি কি নহওক, কাৰণটো মই এক্সপ্লেইন কৰিছোঁ। নেক্সট 2 নম্বৰত কি দিছে যে তলৰ কোনটো পৰিমেয় সংখ্যা? তো এইটো কি? ৰুটটো অপৰিমেয়, এইটোও অপৰিমেয়। অপৰিমেয় বাই অপৰিমেয় কি হয়? অপৰিমেয়ই হ'ব। ৰুটটো অপৰিমেয়, পাইও অপৰিমেয়, অপৰিমেয় বাই অপৰিমেয় অপৰিমেয়ই হয়। চি অপশ্যনতো ছেম, অপৰিমেয় ডিভাইডেড বাই অপৰিমেয়, গতিকে গোটেইটো অপৰিমেয়ই হ'ব। আৰু অপশ্যন ডিটো কি হ'ব? অপশ্যন ডি কি আছে? √3 বাই √27। তো এনেকুৱা আগৰ ইয়াৰতো আহিছিল এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক ৰিপিটে হৈ আছে যিকেইটা কৰিলোঁ। √3 √27 কি লিখিব পৰা যায়? 3√3। কিয়? কাৰণ আগৰ কুৱেশ্যন পেপাৰতে কৈছিলোঁ √27 মানে কি? 27ক যদি উৎপাদকত ভাঙি দিয়া যায় কি হ'ব? 3 দি যাব 9 বাৰ, 3 যাব 3 বাৰ, তাৰমানে 3 স্কুৱাৰ ইনটু 3। তো স্কুৱাৰ থকাটো বাহিৰত ওলালে এনেকুৱা হ'ল। তো তাৰমানে ইয়াৰ পৰা এই দুটা কেঞ্চেল আউট হৈ 1/3 থাকিলে, হুইচ ইজ আ ৰেচনেল নাম্বাৰ, মানে পৰিমেয় সংখ্যা। তো ইয়াৰ অপশ্যন কোনটো শুদ্ধ হ'ব? ডি। 3 নম্বৰত কি কৈছে? এটা বহুপদ দিয়া আছে, ইয়াৰ শূন্য কেইটাৰ পূৰণফল বুলি কৈছে। আচ্ছা, তো মই লিখি লৈছোঁ এবাৰ বহুপদটো, 4u স্কুৱাৰ প্লাছ 8u, আৰু ইয়াতে ধ্ৰুৱক পদ নাই, তো ধ্ৰুৱক পদ মই 0 বুলি লৈ লৈছোঁ। তো ইয়াত a মানে কিমান? 4, b মানে কিমান? 8, c মানে কিমান? 0। তো তেনেহ'লে কি কৈছে? শূন্যৰ পূৰণফল। তো শূন্য দুটাৰ পূৰণফল কি হ'ব? ফৰ্মুলা কি হয়? c বাই a, মানে ধ্ৰুৱক পদ বাই এক্স স্কুৱাৰ, যিহেতু ইয়াত ইউ আছে, ইউ স্কুৱাৰৰ সহগ। তো c বাই a ইন জেনেৰেল টাৰ্ম। তো 0/4, তার মানে কি? 0। অপশ্যন ডি উইল বি দ্য কারেক্ট আনসার। নেক্সট কোশ্চেন, কি চৰ্ত সাপেক্ষে এটা দ্বিঘাত সমীকৰণ হ'ব? তো দ্বিঘাত সমীকৰণ কেতিয়া হয়? যেতিয়া এক্স স্কুৱাৰ থাকে বা চলকৰ স্কুৱাৰত থাকে চলকটো। তো ইয়াত চলকটো স্কুৱাৰত কেতিয়া থাকিব? যেতিয়া এৰ ভেলু 0 নহ'ব, কাৰণ এৰ ভেলু 0 হ'লে তো 0 ইনটু দিছ
গোটেই বস্তুটো 0 হৈ যাব গতিকে এৰ ভ্যালু 0 হওয়াটো নালাগে আমাক মানে এ নট ইকুয়াল 0 হ'ব লাগে তো ইয়াৰ অপশন হৈ যাব শুদ্ধ ডি এ নট ইকুয়াল 0 আৰু এইবিলাক আলোচনা কৰা হৈছে আগতে তো ইয়াতে এটা ত্ৰিভুজৰ কথা কৈছে ত্ৰিভুজৰ এংগেল এ 90 ডিগ্ৰী আৰু বাকি কিবা কিবি দিয়া আছে তো ইয়াত এ বি দিয়া আছে কিমান 3 cm বি সি দিয়া আছে অতিভুজ 5 cm আৰু এটা লম্ব আছে এডি লম্ব বি সি তো এডিৰ ভ্যালু উলিয়াব লাগে আচ্ছা তো আমাৰ যেটো এবিসি ত্রিভুজ আছে ইয়াত পাইথাগোরাসৰ সূত্র লগালে কি হ'ব এটোৰ ভ্যালু আহি যাব 4 cm কেনেকৈ কি পাম বিসি স্কয়ার অতিভুজৰ স্কয়ার বাকি দুটাৰ স্কয়াৰৰ যোগফলৰ সমান এবি স্কয়ার প্লাস এসি স্কয়ার তো বিসি আছে 5 ৰ স্কয়ার কৰিলে কিমান 25 ইকুয়াল এবি কিমান 3 ৰ স্কয়ার কৰিলে 9 প্লাস এসি স্কয়ার 25 - 9 ইকুয়াল এসি স্কয়ার তাৰ মানে 16 will be equal to AC square then AC will be root 16 that is 4 in centimeters তো এতিয়া পাই গলো এতিয়া আমি অলপ ধ্যান দি কৰিলে গম পাম যে এই গোটেই যেটো ত্রিভুজ আছে ত্রিভুজ ABC will be similar to ত্রিভুজ this DAB এর সদৃশ হ'ব তো তেতিয়া কি পাম আমি সদৃশ হওয়ার পিছত আমাৰ যিবিলাক কোণ সমান থাকে তাৰ বিপৰীত বাহুবিলাকো কি হয় অনুরূপ হয় তো অনুরূপ কোণৰ বিপৰীত বাহুবিলাকো কি হয় অনুরূপ তো ইয়াত 90 ডিগ্ৰী আছে ডাঙৰটোৰ তো ডাঙৰটোৰ বিপৰীতত কি আছে বিসি তো এটোৰ 90 ডিগ্ৰীৰ বিপৰীতত কি আছে এবি তাৰ মানে বিসি বাই এবি উইল বি তাৰ পিছত আৰু এই কোণটো দুটা ত্ৰিভুজতে আছে তো ডাঙৰটোৰ এটোৰ বিপৰীতত কোণে আছে এসি আৰু সৰুটোত আছে কি এডি তো এইখিনি আমি এতিয়া ইউজ কৰিম বিসিৰ ভ্যালু আমাৰ জানা আছে 5 এবি জানা আছে 3 উইল বি এসি উলিয়াই লৈছো 4 বাই এডি তো ইয়াৰ পৰা সিম্পলিফাই কৰিলে কি পাম 5 AD will be 12 3 times 4 12 তো AD will be 12 by 5 তো AD এর ভ্যালু হয়ে যাব 12 by 5 in centimeters তো এতিয়া তাৰ মানে অপশন বি will be the correct answer আকৌ আহিছে দূৰত্ব সূত্ৰৰ সহায়ত এই দুটাৰ মাজৰ দূৰত্ব কিমান d equal কি x1 - x2 whole square মানে 1 - 0 এটোৰ কি স্কয়ার প্লাস y1 - y2 মানে 0 minus 1 এটোৰ কি হোল স্কয়ার ইমান ইউনিট এটো 1 স্কয়ার এটো নেগেটিভ 1 ৰ স্কয়ার তাৰ মানে এটো 1 এটোও কিমান হ'ব 1 তাৰ মানে কিমান √2 তাৰ মানে অপশন বি 7 নম্বৰত কি কৈছে এটা স্তম্ভ লৈছো PQ স্তম্ভৰ কি কৈছে পাদ বিন্দু মানে কি এইটো পাদ বিন্দুৰ পৰা কিমান 30 মিটাৰ আঁতৰত তো 30 মিটাৰ আঁতৰত এটা বস্তু লৈছো R তো ইয়াৰ পৰা স্তম্ভৰ উঠন কোণ কিমান দিছে 45 ডিগ্ৰী তো এইটো উঠন কোণ কিমান 45 ডিগ্ৰী ওকে তো আমি কি জানো স্তম্ভবিলাক ভূমিৰ লগত কি হয় উলম্ব হৈ থাকে অৰ্থাৎ ইয়াত 90 ডিগ্ৰী হয় তো এইটো হৈ গল 90 এইটো হৈ গল 45 তেনেহলে এইটো কিমান হ'ব এইটো 45 এ হ'ব কাৰণ তিনিওটা যোগ কৰিলে 180 হ'ব লাগিব তো 90 আৰু এই দুটো মিলি হৈ গল 90 ওকে তো টোটাল হৈ গল 180 ঠিকই আছে তো তাৰ মানে এই দুটো কোণ কি সমান তো কোণ সমান হওয়া মানে কি সমান কোণৰ বিপৰীত বাহুবিলাকো সমান হয় তো এইটো আৰু ইয়াৰ বিপৰীত এইটো এই দুটো সমান হ'ব অৰ্থাৎ PQ ইকুৱেল কি QR তো PQ ইকুৱেল QR ৰ ভ্যালু আমাৰ দিয়া আছিল এইটো কিমান 30 মিটাৰ আঁতৰত বুলি কৈছে 30 মিটাৰ তাৰ মানে PQ কিমান হৈ গল আমাৰ 30 PQ will be 30 মিটাৰ সো অপশন এ ইজ দ্য কারেক্ট আনসার নেক্সট কোশ্চেনত কৈছে এটা বৃত্তৰ পৰিধি দিয়া আছে 22 সেন্টিমিটাৰ বৃত্তটোৰ চকৰ কালি চক মানে কি এনেকুৱা এটা বৃত্তৰ সমানে 4 ভাগ কৰিলে প্ৰতিটোতে কিমান কৈ হ'ব 90 ডিগ্ৰী আৰু এইবিলাকক কি কোৱা হয় এইখিনিক চক বুলি কোৱা হয় তো এনেকৈ যিকোনো বৃত্তকলাৰ কালি উলিওৱাৰ এটা ফৰ্মুলা আছিল যে θ/360 * পাই r স্কয়ার তো ইয়াত 90 ডিগ্ৰী থাকিলে 90 ডিগ্ৰী বহুৱাই দিলে কি হ'ব 90/360 * পাই r স্কয়ার তাৰ মানে 1/4 অফ পাই r স্কয়ার এনেও দেখিব পৰা যায় সিমেট্ৰি যেহেতু চাৰিটা সমান ভাগত আছে গোটেই যেটো কালি আছে তাৰ 4 ভাগৰ 1 ভাগ হ'ব 1/4 তো এইটো আমি ইউজ কৰিব লাগিব তাৰ আগতে আমি কি ৰেডিয়াসটো আমাৰ অজ্ঞাত হেতু জানিব লাগিব তো কেনেকৈ জানিম ইয়াত আমাৰ পৰিধি দি আছে পৰিধিৰ ফৰ্মুলা কি টুৱাইস পাই r ইজ গিভেন এজ 22 তাৰ মানে 2 * ইয়াৰ পৰা আগতে পাই r বুলি লিখিছো পাই r এই দুটো ইফালে আহিলে কিমান হৈ যাব 2 দি ভাগ মানে 11 তো পাই ৰ ভ্যালু কিমান হয় 22/7 * r ইকুৱেল 11 তো ইয়াৰ পৰা সলভ কৰিলে কি পাম r ইকুৱেল 11 এই হৰণটো ওপৰত গৈ হ'ব পূৰণটো আহি হৈ যাব হৰণ
কাটিলে 2 তার মানে r ইকুয়াল 7/2। তো এতিয়া চকৰ কালি কিমান হ'ব চকৰ কালি ৰিকোয়াৰ্ড এৰিয়া 1/4 পাই r স্কয়ার পাইৰ ভ্যালু এবাৰ লিখি লৈছো ফৰ্মুলাটো 1/4 পাই মানে কিমান 22/7 ইনটু r স্কয়ার r কিমান আছিল 7/2 এটোৰ কি স্কয়ার তার মানে 1/4 22/7 7/2 ইনটু 7/2। তো ইয়াৰ পৰা 7 7 কেনসেল আউট এই 2 দি এটু গল 11 বাৰ আৰু না যায় তার মানে থাকিল কি ওপৰত 11 ইনটু 7 তলত থাকিল 4 ইনটু 2 তার মানে 77/8 ইমান কি সেন্টিমিটার স্কয়ার। সো অপশন এ উইল বি দ্য কারেক্ট আনসার। 9 নম্বৰত কৈছে তথ্যখিনিৰ বহুলক উলিয়াব লাগে। বহুলক বাৰে বাৰে আহি আছে। বহুলক মানে কি সহজ ভাষাত যেটো সংখ্যা প্রদত্ত তথ্যখিনিত আটাইতকৈ বেছিবাৰ পৰিলক্ষিত হ'ব বা বেছিবাৰ আহিব সেইটোৱে হৈ যাব বহুলক। তো ইয়াত 2 একবাৰ দুইবাৰ তিনিবাৰ আহি আছে। তো ইয়াত 2 যেহেতু তিনিবাৰ আহিছে বাকিবিলাক তিনিবাৰ অহা নাই মানে আটাইতকৈ বেছিবাৰ কোনে আহিছে 2 গতিকে বহুলক বা মড হৈ যাব কিমান 2। তো অপশন কোনটোত আছে সি। ওকে তো আহিছো নেক্সট কোশ্চেন নাম্বার 10 আৰু এই কোশ্চেনটোও আগত ডিসকাস কৰা হৈছে এনেকুৱা টাইপৰ অৰ্থাৎ 2014 15 16 17 লৈকে কৰিছো আমি এতিয়ালৈকে আৰু এই 4টা বছৰৰ কৰাতে বৰ্তমান 2018 যিবিলাক কোশ্চেন আহি আছে প্ৰায় কেইটাই কমন আহি আছে এটলিষ্ট টপিক কেইটা একেবাৰে হুবহু সেম। কি কৈছে ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা ইয়াৰ যোগফল কিমান এটো 2014 তে এনেকুৱা আহিছিল। এটো কেনেকৈ লিখে PE প্লাস PE বাৰ ইকুয়াল কিমান হয় 1 এটো ফৰ্মুলাই আছিল। তো তার মানে কিবা এটা ঘটনা ঘটার আর নঘটার সম্ভাৱিতাৰ যোগফল কিমান 1 হৈ গল। নেক্সট 11 নম্বৰ তো এটো আমি তো 11 নম্বৰত ইয়াৰ ভ্যালু উলিয়াব লাগে। তো কেনেকৈ উলিয়াম আমি একেবাৰে সহজ কোশ্চেনটো লিখি লৈছো এবাৰ তাৰ পিছত কি কৰিম ইয়াৰ পৰা 9 কমন লম। তো থাকিব কি sec স্কয়ার 60 ডিগ্রি মাইনাস tan স্কয়ার 60 ডিগ্রি আমি কমন নলই যদি ভ্যালু বহাই গলো হেতেন sec 60 ডিগ্রির tan 60 ডিগ্রি তথাপিও হল হয় কিন্তু এনেকৈ কৰিলে অলপ সহজ হ'ব। কিয় সহজ হ'ব কাৰণ sec স্কয়ার থিটাৰ ফৰ্মুলা কি 1 প্লাস tan স্কয়ার থিটা ইয়াত থিটা কিমান 60 ডিগ্রি তেনেহলে 60 ডিগ্রি থাকি গল এটো তো ইয়াত আছে এটো ক্যান্সেল আউট হল তার মানে থাকিল কি 9 ইনটু 1 তার মানে কিমান 9 সহজে উলিয়াব পাৰিলো। অপশন ডি উইল বি দ্য কারেক্ট আনসার। 12 নম্বৰত কি কৈছে প্ৰত্যেকৰে আয়তন 64 ঘন সেন্টিমিটার বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হল তেনেহলে চৌপলটোৰ পৃষ্ঠকালি কিমান হ'ব। কি আছে দুটা ঘনক সংযোগ কৰা হৈছে। তো ঘনকৰ কি থাকে দিক প্ৰস্থ উচ্চতা মানে L B H তিনিটাই কি সমান। তো এটা ঘনকৰ আয়তন কিমান দি আছে 64 আয়তন। তো আমি কি জানো যে ঘনকৰ আয়তন L কিউব ফর্মুলা। তো L কিউবৰ ভ্যালু কিমান দিয়া আছে অর্থাৎ আয়তন দিয়া আছে 64 ইন সেন্টিমিটার কিউব। তো L কিউব ইকুয়ালস 4 কিউব লিখিব পৰা যায় তার মানে L ইকুয়াল কিমান 4 ইন সেন্টিমিটার। তো যেহেতু L4 অর্থাৎ এইখিনি কিমান আছে আমাৰ 4 তো এনেকুৱা সেম আৰু এটা জইন দিয়া হৈছে ইয়াত এইখিনিও কিমান 4 তার মানে টোটাল কিমান হৈ গল আমাৰ 8। তো যেতিয়া এটো এটা চৌপল হৈ যাব তার L কিমান হৈ যাব 8 সেন্টিমিটার আৰু যেহেতু এইবিলাকৰ কি উচ্চতাটো সেম আছিল আৰু কি প্ৰস্থটোও সেম আছিল তার মানে B আৰু H আগৰটোৰ সমানেই হ'ব মানে যেতিয়া ঘনক আছিল সেইটোৰ সমান হ'ব। তো তেতিয়া কিমান আছিল 4 কৰিয়ে আছিল 4 4। তো এতিয়া LBH পাই গলো আমাক কি লাগে পৃষ্ঠকালি উলিয়াব লাগে। তো পৃষ্ঠকালি ফর্মুলা বহাই দিলে হল ফর্মুলা হল এইটো বহাই দিম 8 ইনটু 4 প্লাস 4 ইনটু 4 প্লাস 4 ইনটু 8 ইমান সেন্টিমিটার স্কয়ার। সলভ কৰিলে আমি ভ্যালু বিলাক পাই যাম। তো এইটো সলভ কৰিলে কিমান হ'ব যোগ কৰিলে 80 তার মানে 160 সেন্টিমিটার স্কয়ার। ভ্যালু পাই গলো কিমান 160 সেন্টিমিটার স্কয়ার। তো এইটো যেটো অপশনত থাকিব সেইটোৱে হ'ব শুদ্ধ উত্তৰ। তো আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ।